দ্য এডভেঞ্চাৰ্ছ অফ টোটো, টোটোৰ দুঃসাহসিক অভিযান, এটা হিউমাৰাছ ষ্টৰী, এটা এমেজিং ষ্টৰী, খুব হাস্যৰসাত্মক গল্প। ইয়াৰ ইন্ট্ৰডাকশ্যন হৈছে চোৱা। দ্য এডভেঞ্চাৰ্ছ অফ টোটো ইজ এ হিউমাৰাছ ষ্টৰী ৰিটেন বাই ৰাস্কিন বণ্ড। ৰাস্কিন বণ্ডৰ দ্বাৰা লিখা দ্য এডভেঞ্চাৰ্ছ অফ টোটো হৈছে এটা হাস্যৰসাত্মক গল্প। দ্য ষ্টৰী describes the funny and mischievous activities of a monkey named Toto. Toto নামৰ বান্দৰটোৰ যি দুষ্টামি আচৰণ আৰু যি তেওঁৰ হাস্যৰসাত্মক ঘটনা, এইবিলাকৰ কথা বৰ্ণনা কৰিছে গল্পটোৰ জৰিয়তে ৰাস্কিন বণ্ডে। থ্ৰু টোটোছ এডভেঞ্চাৰ্ছ, টোটোৰ যি দুঃসাহসিক অভিযান, দুঃসাহসিক কাৰ্যকলাপ, দ্য অথৰ শ্ব'জ হাউ ইণ্টেলিজেণ্ট, কিউৰিয়াছ এণ্ড ট্ৰাবলছাম monkeys can be। গল্পটোৰে বান্দৰৰ বুদ্ধিমত্তা, কৌতূহল আৰু দুষ্ট স্বভাৱ প্ৰকাশ কৰা হৈছে। এইটো হৈছে থুলমূল ইন্ট্ৰডাকশ্যন এই ষ্টৰীটোৰ। তাৰমানে ইয়াত এটা ধুনীয়া ষ্টৰী সোমাই আছে, এটা কাহিনী সোমাই আছে। চ' আমি শ্লাইডৰ জৰিয়তে ভালকৈ বুজি পাম। কিন্তু যোনে যোনে এই চেনেলটোলৈ নতুনকৈ আহিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি ৰাখা, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে গোটেই বছৰ পাই থাকিবা। গ্ৰামাৰ ছেকশ্যন মানে মোটামুটি ইংৰাজী বিষয়টোৰ এভৰিথিং ইয়াতে পাই যাবা। প্ৰথম শ্লাইডটো চোৱা। গ্ৰেণ্ডফাদাৰ বাইজ টোটো, ককা দেউতাকে টোটোক ক্ৰয় কৰাৰ ইয়াৰ দৃশ্যটো দেখুওৱা হৈছে। এই ষ্টৰীটোত ককা দেউতা, আইতা আৰু লেখক এই তিনিটা কেৰেক্টাৰ আছে। গ্ৰেণ্ডফাদাৰ ৱাজ ভেৰি ফণ্ড অফ এনিমেলছ। ককা দেউতাকে জীৱ জন্তুক খুব মৰম কৰে, ভাল পায়। অ'কে। ওৱান ডে হি শ' আ মাংকি টাইড টু আ টংগা ড্ৰাইভাৰ্ছ কাৰ। এদিনাখন তেওঁ এটা টংগা চালকৰ ওচৰত বান্ধি থোৱা বান্দৰ এটা দেখা পাইছিল আৰু সেই বান্দৰটোক তেওঁ কি কৰিছিল, বট ইট ফৰ 5 rupees। এই বান্দৰটোক তেওঁ 5 টকাৰে ক্ৰয় কৰি লৈ আহিছিল। বুজি পাইছানে? যিহেতু তেওঁ এজন এনিমেল লাভাৰ, সেইকাৰণে এই বান্দৰটোক টংগা ড্ৰাইভাৰৰ সেই তাত বান্ধি থোৱা দেখি তেওঁৰ দয়া লাগিছিল। সেইকাৰণে তেওঁ এই বান্দৰটোক কি কৰিছিল, 5 টকা দি ক্ৰয় কৰি ঘৰলৈ লৈ আহিছিল। তাৰ পিছৰ দৃশ্যখিনি আমি বুজি পাম। শ্লাইড নম্বৰ 2 চোৱা। টোটোছ এপিয়াৰেঞ্চ, টোটো দেখাত কেনেকুৱা আছিল, টোটোৰ যি দৃশ্য সেইটো কেনেকুৱা আছিল চোৱা। টোটো ৱাজ আ প্ৰিটি মাংকি, টোটো খুব মৰম লগা বান্দৰ আছিল। হিজ ব্ৰাইট আইজ স্পাৰ্কলড উইথ মিচিভ এণ্ড হিজ টিথ অফেন শ্ব'ড ইন এ স্মাইল। তাৰ চকু দুটা সদায় দুষ্টামিৰে উজ্জ্বল হৈ থাকিছিল। এণ্ড হিজ টিথ অফেন শ্ব'ড ইন এ স্মাইল, তাৰ দাঁতবোৰ হাঁহি থকা যেন লাগিছিল। হিজ টেইল এক্টেড লাইক এ থাৰ্ড হেণ্ড, তাৰ নেজটো তৃতীয় হাতৰ দৰে কাম কৰিছিল। বুজি পাইছা নহয়? তাৰমানে তেওঁ কেনেকুৱা ধৰণৰ আছিল, টোটোৰ দেখাত খুব মৰম লগা আছিল। তেওঁৰ মুখত যি দাঁত আছিল খুব মানে শ্বাইনিং আছিল, হাঁহিলে একদম জিলিকি থাকিছিল। অ'কে। আৰু তেওঁৰ নেজ আছিল, এই নেজটোৱে তৃতীয় হাতৰ দৰে কাম কৰিছিল। তাৰপিছত 3 নম্বৰ শ্লাইডটো চোৱা। টোটো ক্ৰিয়েটছ ট্ৰাবল, টোটোৱে সমস্যাৰ সৃষ্টি কৰিছিল। কি সমস্যাৰ সৃষ্টি কৰিছিল চোৱা। টোটো ট'ৰ ৱালপেপাৰ, সেই ৱালত থকা যি কাগজ আছিল সেই কাগজবিলাক ফালি পেলাইছিল। ব্ৰক ডিছেছ, বাচন বৰ্তনবিলাক ভাঙি পেলাইছিল। ডেমেজড ক্লথছ, কাপোৰ কানিবিলাক নষ্ট কৰি পেলাইছিল। এণ্ড ডিষ্ট্ৰাবড এভৰিৱান ইন দ্য হাউচ, ঘৰত সকলোকে অসুবিধা কৰিছিল। বিকজ অফ হিজ মিচিভ গ্ৰেণ্ড মাদাৰ ডিড নট লাইক হিম, তেওঁৰ এই দুষ্ট স্বভাৱৰ কাৰণে আইতাকে তেওঁক পচন্দ কৰা নাছিল বা ভাল পোৱা নাছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰমানে আমি এই শ্লাইডটোৰ পৰা এইটোৱে গম পালোঁ, তেওঁক যিহেতু ককা দেউতাকে মৰম কৰি আনিছিল ঘৰত, হয়নে নহয়, ভাল পাই আনিছিল, কিন্তু তেওঁ দেখাত খুব প্ৰীতি, কিন্তু তেওঁৰ এটা দুষ্ট স্বভাৱ আছিল, যাৰ কাৰণে তেওঁ ঘৰত থকা বস্তু বাহিনী ভাং চুৰ কৰি, কাপোৰ কানি চিঙা ফটা কৰি কি কৰিছিল, মানে চব লণ্ড ভণ্ড কৰি পেলাইছিল। বুজি পাইছানে? এই পিকচাৰটোতো দেখাই পাই আছা তেওঁৰ অৱস্থা কি কৰিছে, হয়নে নহয়? আৰু এই স্বভাৱৰ কাৰণে আইতাকে তাইক একদম পচন্দ কৰা নাছিল। অ'কে। তাৰপিছত শ্লাইড নম্বৰ 4ত চোৱা কি কোৱা হৈছে। জাৰ্ণি টু শ্বাহাৰণপুৰ, তাৰপিছত তেওঁক শ্বাহাৰণপুৰলৈ লৈ যোৱা হৈছিল, কাৰণ তেওঁ যেতিয়া লাহে লাহে ডাঙৰ হৈছিল, ডাঙৰ হোৱাৰ পিছত তেওঁৰ স্বভাৱটো বহুত দুষ্ট প্ৰকৃতিৰ হৈ গৈছিল। কিন্তু শ্বাহাৰণপুৰ লৈ যোৱাৰ এটা বেলেগ দৃশ্য আছে চোৱা। শ্বাহাৰণপুৰ কিয় লৈ যোৱা হৈছিল, কাৰণ তেওঁ ঘৰত চবকে ডিষ্টাৰ্ব কৰি থাকে আৰু যে এনিমেলছবিলাক আছে সেই এনিমেলছবিলাকক তেওঁ শান্তি নিদিয়ে, অশান্তি কৰি থাকে, যাৰ কাৰণে এদিনাখন ককা দেউতা যেতিয়া শ্বাহাৰণপুৰ বেংকলৈ যাব লগা হৈছিল তেতিয়া তেওঁক লগত লৈ যোৱাৰ ব্যৱস্থা কৰিছিল, কাৰণ ঘৰত থাকিলে তেওঁ বহুত ডিষ্টাৰ্ব কৰে।
সো ইয়াত কি হৈছে চোৱা গ্ৰেণ্ডফাদাৰ টুক টোটো টু সাহাৰণপুৰ ইন আ কেনভাছ বেগ ককা দেউতাকে টোটোক কেনভাছ বেগত ভৰাই সাহাৰণপুৰলৈ লৈ গৈছিল কাৰণ দ্য টিকেট কালেক্টৰ শ্ব' টোটো এণ্ড কল্ড হিম আ ডগ সাহাৰণপুৰলৈ লৈ গৈ আছিল তেতিয়া টিকেট কালেক্টৰে মানে ট্ৰেইনেৰে লৈ গৈ আছিলতো টিকেট কালেক্টৰে দেখিছিল কুকুৰ বুলি কৈছিল মানে কুকুৰৰ নিচিনা দেখা পাইছিল কুকুৰ বুলি কৈছিল চাৰ্জিং এক্সট্ৰা ফেয়াৰ আৰু এক্সট্ৰা ভাড়া বিচাৰিছিল বুজি পাইছা আমি শ্বৰ্টলি বুজি আছো জাষ্ট আমাৰ কি লাগে ইজিলি ষ্টৰিটো ভালদৰে বুজা হ'ব লাগে আৰু ইয়াৰ পৰা কি প্ৰশ্ন আহিব পাৰে সেইখিনি আমি যাতে স্লাইডবিলাকৰ কথা ইউজ কৰি আমি আনসাৰ লিখিব পাৰোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু এই স্লাইডবিলাকেই এনসাৰ হিচাপে লিখিব পাৰিবা পইণ্টবিলাক ওকে তাৰপিছত স্লাইড নম্বৰ 5 চোৱা কি হৈছে টোটো এণ্ড নানা তাৰমানে ককা দেউতাকৰ ঘৰত আৰু পোহনীয়া জন্তু আছিল তাৰ ভিতৰত নানা এটা গাধৰ নাম আছিল নানা ৱাজ দ্য ফেমিলি ডংকি নানা আছিল পৰিয়ালটোৰ গাধ এট ফাৰ্ষ্ট নানা ৱাজ এফ্ৰেইড অফ টোটো প্ৰথমে নানা টোটোক ভয় পাইছিল বুজি পাইছানে টোটোক দেখি নানাই ভয় পাইছিল মানে গাধটোৱে ভয় পাইছিল বাট লেটাৰ দে বিকাম ফ্ৰেণ্ডছ কিন্তু তাৰ পিছত তেওঁলোক বন্ধু হৈছিল এণ্ড অফেন স্পেণ্ট টাইম টুগেডাৰ আৰু প্ৰায়ে দুয়ো একেলগে সময় অতিবাহিত কৰিছিল মানে একেলগে খেলিছে এইটো কৰিছে বদমাশি কৰিছে বুজি পাইছানে দুজন ফ্ৰেণ্ড হিচাপে আছিল তাৰপিছত স্লাইড নম্বৰ 6 চোৱা টোটোছ বাথ টোটোৱে গা ধুৱে তাৰমানে ঘৰত মানুহে যে গা ধুৱে আইতাকে ককা দেউতাকে গা ধুৱে সেই দৃশ্যবিলাক দেখি টোটোও মানে সেম তেনেকে গা ধুৱে তো সেই গা ধোৱাৰ দৃশ্যটো ইয়াত উঠি আহিছে চোৱা টোটো লাভ টেকিং ৱাৰ্ম বাথছ টোটোৱে গৰম পানীত গা ধুবলৈ ভাল পাইছিল হি কেয়াৰফুলি টেষ্টেড দ্য ৱাটাৰ টেম্পাৰেচাৰ বিফৰ এণ্টাৰিং এণ্ড এনজয়ড বাথিং লাইক এ হিউমেন বিং পানীটো গৰম নে ঠাণ্ডা সেয়া পৰীক্ষা কৰি তাৰ পাছত নামিছিল বুজি পাইছা নাই তাৰমানে সি আগতে লাহে লাহে চেক কৰিছে পানী চুই যে এইটো গৰম বেছি নে ঠাণ্ডা তো সেইটো টেম্পাৰেচাৰটো চেক কৰি তাৰ পিছত কি কৰিছে তেওঁ পানীত লাহেকৈ নামিছিল তাৰ পিছত দৃশ্য নম্বৰ 7 টোটো অলমষ্ট বইলছ হিমছেলফ টোটোৱে যেহেতু গা ধুই ভাল পায় এদিনাখন তেওঁ এটা ঘটনা ঘটাইছে কেনেকুৱা ঘটনা ঘটাইছে চোৱা ওৱান ডে টোটো জাম্পড ইনটু এ কেটল অফ হট ৱাটাৰ এদিন টোটো গৰম পানীৰ কেটলিত সোমাই পৰিছিল কিয় কাৰণ তেওঁ গা ধুবলৈ গৈছিল ঠাণ্ডাৰ দিন কেটলিত পানী গৰম কৰি ৰাখে সেই গৰম পানী দি এনেও তেওঁ গা ধুৱে ঠিক আছে কিন্তু গৰম তাত যে পানী যে উতলি আছে সেইটো তেওঁৰ খবৰ নাই এজ দ্য ৱাটাৰ বিকাম হটাৰ পানী বেছি গৰম হ'বলৈ ধৰণত হৈ থকা অৱস্থাত হি কেপ্ট জাম্পড ইন মানে তেওঁ কি কৰিছিল সেইটোৰ ভিতৰত জাপ মাৰি সোমাই গৈছিল এণ্ড আউট আৰু ভিতৰ বাহিৰ কৰি আছিল তাৰমানে একবাৰ ভিতৰত সোমাই একবাৰ বাহিৰত ওলাই এইটো কাম কৰি আছিল ফাইনেলি গ্ৰেণ্ড মাদাৰ ৰেস্কিউড হিম বিফৰ হি গট বেডলি হাৰ্ট অৱশেষত আইতাকে তাক বচাইছিল বুজি পাইছা একেবাৰে পুৰাৰ পৰা মানে বাচিছিল আৰু বুজি পাইছানে তো বেছি দুষ্টামি কৰাৰ কাৰণে এইটো হৈছে তেওঁৰ তাৰ পিছত ককা দেউতা আৰু এই দুষ্টামিৰ কাৰণে কি হৈছে তেওঁ অশান্তি হৈ গৈছে অশান্তি হোৱাৰ পিছত তেওঁ মানে এই টোটোক মানে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছিল ওকে তাৰপিছত স্লাইড নম্বৰ 8 চোৱা স্লাইড নম্বৰ 8ত কি আছে দ্য এণ্ড অফ টোটো তাৰমানে টোটোক কি কৰিছিল ককা দেউতাকে সেই টংকা ড্ৰাইভাৰক আকৌ উভতাই দিছিল টোটোছ মিডশ্বেপ ইনক্ৰিজড ডে বাই ডে দিনে দিনে টোটোৰ দুষ্টামি খুব বাঢ়ি গৈছিল হি ডেমেজড মেনি থিংছ এণ্ড বিকেম টু এক্সপেঞ্চিভ টু কিপ সি বহু বস্তু নষ্ট কৰিছিল বুজি পাইছানে ফাইনেলি গ্ৰেণ্ডফাদাৰ চল্ড হিম বেক টু দ্য টংগা ড্ৰাইভাৰ ফৰ 3 rupees অৱশেষত দেউতাকে তাক 3 টকাত কি কৰিছিল পুনৰ টংগা চালকজনক বিক্ৰী কৰি দিছিল ওকে যেহেতু তেওঁ ককা দেউতাকে মৰম কৰি আনিছিল কিন্তু জন্তু না বান্দৰটো বান্দৰেই তাৰ যি স্বভাৱ হেতুটো থাকিবই না তেওঁতো আৰু সেই মৰম বুজি পোৱা নাই যাৰ কাৰণে তেওঁ ইমান দুষ্টামি কৰিছে অশান্তি কৰিছে ভাঙচুৰ কৰিছে ডেইলি যদি ইমান বস্তু বাহিনী ভাঙচুৰ কৰে নষ্ট কৰে কাপোৰ কানি নচিঙা ফাটা কৰি পেলাই কোনে তাক সহ্য কৰিব সেই কাৰণে তাক কি কৰিছিল টংগা ড্ৰাইভাৰক আকৌ ৰিটাৰ্ণ বিক্ৰী কৰি দিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই স্লাইডবিলাকত আমি সব যিমানখিনি পঢ়িলোঁ 8টা স্লাইডত গোটেইকেইটা স্লাইডত কিন্তু গোটেই ইম্পৰ্টেণ্ট তথ্যখিনিয়ে দিয়া আছে সো তোমালোকে ভালদৰে বুজি ল'বা ওকে
এই ষ্টৰিটোত মূলত কি ইম্পৰ্টেণ্ট তথ্য পাইছোঁ আমি সেইখিনি ইয়াতে লিখা আছে। লাভছ ফৰ এনিমেলছ, জীৱ জন্তুৰ প্ৰতি খুব মৰম আছে কাৰ? ককা দেউতাকৰ। ইণ্টেলিজেঞ্চ অফ মাংকিজ, বান্দৰৰ যি বুদ্ধিমত্তা। হিউমাৰ এণ্ড এণ্টাৰটেইনমেণ্ট, হাস্যৰস আছে কাৰণ ইয়াত দুষ্টামি আছে, অলপ তাৰ কেৰেক্টাৰ দেখি চবেই মানে অলপ হাঁহিব, অলপ গালিও দিব, এনেকুৱা আছে আৰু। মিছচিভ এণ্ড ৰেছপনচিবিলিটি, দায়িত্ব আৰু দুষ্টামিৰ ফল, মানে খুব যে দুষ্টামি কৰিছে তাৰ ফল যি পাইছে সেইটো আছে, গোটেইখিনি কথা ইয়াত পাইছোঁ। লেচনটোত প্ৰথম যিটো প্ৰশ্ন আছে চোৱা, হোৱাট ৱাজ আ ট'টো? হোৱাট লেড দ্য অথৰ্ছ গ্ৰেণ্ডফাদাৰ টু বাই ট'টো ফ্ৰম দ্য টংগা ড্ৰাইভাৰ? ট'টো কি আছিল? প্ৰথম প্ৰশ্ন এইটো 1 নম্বৰৰ কাৰণে। ট'টো কি আছিল? ট'টো ৱাজ এ মাংকি, ট'টো এটা বান্দৰ আছিল। হোৱাট লেড দ্য অথৰ্ছ গ্ৰেণ্ডফাদাৰ টু বাই ট'টো ফ্ৰম দ্য টংগা ড্ৰাইভাৰ? দ্য অথৰ্ছ গ্ৰেণ্ডফাদাৰ ৱাজ ভেৰি ফণ্ড অফ এনিমেলছ, লেখকৰ ককা দেউতা বৰ জীৱ জন্তুৰ প্ৰেমিক আছিল, মানে জীৱ জন্তুক ভাল পাইছিল। এণ্ড ৱান্টেড টু এড টু ট'টো টু হিজ প্ৰাইভেট জু, তেওঁৰ যিটো ঘৰত চিৰিয়াখানা আছিল, জু আছিল, তাত এই ট'টোক কি কৰিছিল? কিনি আনি সংযুক্ত কৰিছিল। দেয়াৰফৰ হি বট ট'টো ফ্ৰম এ টংগা ড্ৰাইভাৰ ফৰ 5 rupees, সেইকাৰণে তেওঁক টংগা ড্ৰাইভাৰৰ পৰা এই ট'টোক 5 টকা দি কিনি আনিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নবিলাকৰ এনচাৰ লিখিব পাৰিলে তোমালোকে 3 নম্বৰ পাবা। কুৱেশ্যন নম্বৰ 2 চোৱাচোন, ইম্পৰ্টেণ্ট কুৱেশ্যন। গিভ এন একাউণ্ট অফ দ্য এপিয়াৰেঞ্চ অফ ট'টো, ট'টোৰ যি দৃশ্য সেইটো আমাক উল্লেখ কৰিব দিছে। আমি শ্লাইডবিলাকত ধুনীয়াকৈ পাইছোঁৱে, হয় নহয়? সেই কথাখিনি লিখি দিলেই হৈ গ'ল। ট'টো ৱাজ এ প্ৰিটি মাংকি উইথ ব্ৰাইট স্পাৰ্কলিং আইজ এণ্ড পাৰ্লি হোৱাইট টিথ। হিজ টেইল ৱাজ লং এণ্ড ইউজফুল এণ্ড ৱৰ্কড লাইক এ থাৰ্ড হেণ্ড। ট'টো এটা ধুনীয়া বান্দৰ আছিল, তাৰ চকু উজ্জ্বল আৰু দাঁতবোৰ খুব মুক্তাৰ দৰে বগা আছিল। তাৰ দীঘল নেজটো তৃতীয় হাতৰ দৰে কাম কৰিছিল। অ'কে, চ' তোমালোকে বুজাৰ কাৰণে অসমীয়াত অৰ্থ লিখা আছে, ইয়াতো একবাৰ ভালদৰে চাই ল'বা, ইজি হৈ যাব। কুৱেশ্যন নম্বৰ 3 চোৱা, হাউ ডাজ ট'টো কাম টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু? ট'টো কেনেকৈ ককা দেউতাকৰ সেই ব্যক্তিগত খণ্ডৰ ব্যক্তিগত যি চিৰিয়াখানা আছিল ঘৰতে, সেই চিৰিয়াখানালৈ আহিছিল? ইয়াৰ এনচাৰটো হৈছে গ্ৰেণ্ডফাদাৰ শ্ব' ট'টো টাইড টু আ টংগা ড্ৰাইভাৰ্ছ কাৰ্ট। ককা দেউতাকে ট'টোক টংগা চালকৰ সেই গাড়ীৰ উচাবত বান্ধি থোৱা অৱস্থাত দেখিছিল। অ'কে, ফিলিং চৰি ফৰ হিম এণ্ড লাইকিং হিম ইনষ্টেণ্টলি হি বট ট'টো ফৰ 5 rupees এণ্ড এডেড হিম টু হিজ প্ৰাইভেট জু। তেওঁ ট'টোক ভাল পাই আৰু 5 টকাত কিনি আনিছিল, আনি নিজৰ ব্যক্তিগত সেই চিৰিয়াখানাত ৰাখিছিল। এইটো হৈছে এনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 4 চোৱা, ট'টো ৱাজ এ প্ৰিটি মাংকি, ইন হোৱাট চেন্স ৱাজ ট'টো প্ৰিটি? ট'টো মৰম লগা বান্দৰ আছিলনে? আৰু কোনটো দিশত, কোন ধৰণে তেওঁ এটা মৰম লগা বান্দৰ আছিল? য়েছ, ট'টো ৱাজ প্ৰিটি বিকজ অফ হিজ ব্ৰাইট আইজ। ট'টো তেওঁৰ যি উজ্জ্বল চকু আছিল সেইকাৰণে খুব মৰম লগা বান্দৰ আছিল। তাৰ যি হোৱাইট টিথ আছিল, বগা বগা দাঁত আছিল, এই দাঁতবিলাকৰ কাৰণে খুব মৰম লগা বান্দৰ আছিল, হয় নহয়? এণ্ড প্লেফুল এক্সপ্ৰেশ্যনছ, আৰু তেওঁৰ খুব মানে ফূৰ্তিলা আছিল। হিজ ফেচ শ্ব'ড ইণ্টেলিজেঞ্চ এণ্ড মিচিভ, তেওঁৰ যিটো মুখমত্তা, তাৰ যিটো বুদ্ধিমত্তা, তাৰ মুখ বুদ্ধিমত্তা আৰু দুষ্টামি প্ৰকাশ পাইছিল মুখখনত, বুজি পাইছানে? সেইটো কাৰণে তেওঁ খুব প্ৰীতি আছিল। কুৱেশ্যন নম্বৰ 5 চোৱা, হোৱাট মিচিভছ ডিড ট'টো মেক ইন দ্য অথাৰ্ছ বেডৰুম? ট'টো tore the wallpaper, pulled out the bag, shredded the school blazer and damaged many things in the room. কোঠালিটোত ট'টোৱে কি কৰিছিল? সেই বেৰত থকা যি ৱালপেপাৰ আছিল এইবিলাক কি কৰিছিল? ছিঙি পেলাইছিল। কাপোৰ কানিবিলাক ছিঙি পেলাইছিল, মানে স্কুলৰ যি বেগ আছিল, ড্ৰেছ আছিল, ব্লেজাৰ আছিল, চব নষ্ট কৰি পেলাইছিল। তাৰপিছত ইয়াত চোৱা, ৰিমেম্বাৰ দিছ কিৱৰ্ডছ, এই কিৱৰ্ডছকেইটা মনত ৰাখিবা, তেতিয়া এনচাৰবিলাক পটককৈ মনত থাকিব। ট'টো হৈছে এটা বান্দৰ, আৰু তেওঁ আছিলে খুব দুষ্ট, বুদ্ধিমত্তা, গৰম পানীত গা ধুইছিলে, শ্বাহানপুৰলৈ গৈছিলে, আৰু তেওঁ নানাৰ লগত বন্ধুত্ব কৰিছিলে, আৰু তেওঁক কি কৰা হৈছিল? পুনৰাই সেই টংগা ড্ৰাইভাৰক 3 টকাত বিক্ৰী কৰি দিয়া হৈছিল। ইয়াত আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যন নম্বৰ 6 চোৱা, হোৱাট পেটছ ৱেৰ পজেছড বাই দ্য অথৰ্ছ গ্ৰেণ্ডফাদাৰ, ৱেৰ ডিড দে লিভ? দ্য অথৰ্ছ গ্ৰেণ্ডফাদাৰ possessed many pets such as monkey,
tortoises, rabbits, squirrels, and a donkey named Nana. They lived in his private zoo. লেখকৰ ককা দেউতাকৰ মানে দাদাৰ ওচৰত কি আছিল সেই চিৰিয়াখানাত তাৰমানে সেই ঘৰটোত ককা দেউতাৰ যি চিৰিয়াখানা আছিল তাত কি জন্তু আছিল জানা তাত আছিলে বান্দৰ আছিলে কাছ আছিলে শহাপহু আছিলে তাৰপিছত স্কুৱাৰেলছ আছিলে ঘৰিয়াল আৰু গাধ আছিলে যাৰ নাম নানা আছিলে হয়নে নহয় তো এই জীৱ-জন্তুবিলাক এই চিৰিয়াখানাটোত আছিলে মানে ককা দেউতাকৰ ওচৰত আছিলে বা ককা দেউতাৰ ইয়াৰ স্বত্বাধিকাৰ আছিল তাৰপিছত কোৱেশ্চন নম্বৰ 7 চোৱা why did grandfather take Toto to Saharanpur and how কিয় ককা দেউতাকে টোটোক সাহাৰানপুৰলৈ লৈ গৈছিল আৰু কেনেকৈ লৈ গৈছিল ওকে grandfather took Toto to Saharanpur to collect his pension ককা দেউতাকে টোটোক সাহাৰানপুৰলৈ লৈ গৈছিল তেওঁৰ যি পেনশন আছে পেনশন সংগ্ৰহ কৰিবলৈ he carried Toto secretly in a black canvas bag তেওঁ টোটোক গোপনীয়ভাৱে কি কৰিছিল কেনভাছ বেগত লৈ গৈছিল ওকে এইটো বেগত ভৰাই লৈ গৈছিল কোৱেশ্চন নম্বৰ 8 চোৱা why did the ticket collector insist on calling Toto a dog টিকেট কালেক্টৰে ককা দেউতাকৰ পৰা এই বান্দৰৰ টকা বিচাৰিছিল কিয় জানা কাৰণ টিকেট কালেক্টৰে ভাবিছিল এটো এটা কুকুৰ আৰু কুকুৰৰ কাৰণে ভাড়া বিচাৰিছিল তো ইয়াৰ এনসাৰ হৈছে চোৱা the ticket collector considered Toto a dog টিকেট কালেক্টৰ জনে টোটোক এটা কুকুৰ বুলি বিবেচনা কৰিছিল it was an animal এটো এটা জন্তু আছিল বুলি ভাবিছিল and charged fare accordingly আৰু সেই কাৰণে ইয়াৰ ভাড়া বিচাৰিছিল কোৱেশ্চন নম্বৰ 9 চোৱা why was Toto shifted from the narrator's bedroom where was he shifted what did he do there okay Toto was shifted because he caused damage in the narrator's bedroom Toto কি কৰা হৈছিল শিফট কৰা হৈছিল মানে চিৰিয়াখানালৈ সেই জুটোলৈ প্ৰাইভেট জুটোলৈ হস্তান্তৰ কৰা হৈছিল কাৰণ তেওঁ লেখকৰ বেডৰুমটোত কি কৰিছিল বহুত ধ্বংস কৰিছিল ক্ষতিগ্ৰস্ত কৰিছিল he was moved to a big cage তেওঁ এটা ডাঙৰ পিঞ্জৰাত মানে চিৰিয়াখানাত বন্দী কৰা হৈছিল in the stable বুজি পাইছানে there he disturbed other animals and created trouble আৰু তাতো কি কৰিছিল তেওঁ অন্য জন্তুবিলাকক অসুবিধা কৰিছিল আৰু সমস্যাৰ সৃষ্টি কৰিছিল বুজি পাইছা বান্দৰটো বান্দৰেই আৰু হয়নে কোৱেশ্চন নম্বৰ 10 চোৱা state the relationship between Toto and Nana Toto আৰু নানাৰ মাজত যেটো সম্পৰ্ক এই সম্পৰ্কটো বৰ্ণনা কৰা Toto আৰু নানাৰ মাজত থকা সম্পৰ্কটো বৰ্ণনা কৰা এনসাৰটো হৈছে at first Nana was frightened of Toto প্ৰথমতে নানা টোটোক দেখি ভয় খাইছিল later they became close friends তাৰ পিছত তেওঁলোক খুব অন্তৰংগ বন্ধু হৈ গৈছিল and spent time together আৰু একেলগে সময় কটাইছিল ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 11 চোৱা how did Toto take a bath where had he learned to do this টোটোৱে কেনেকৈ গা ধুইছিল আৰু গা ধোৱাটো টোটোৱে ক'ৰ পৰা শিকিছিল Toto tested the water temperature with his hand টোটোৱে গা ধুইছিল কেনেকৈ প্ৰথমে পানীৰ উষ্ণতাটো হাতেৰে জুখি লৈছিল and then bathed carefully আৰু তাৰ পিছত খুব সতৰ্কতাৰে গা ধুইছিল he had learned this তেওঁ এই গা ধোৱাটো শিকিছিল by watching the narrator লেখকক চাই মানে এই লেখকক চাই কি কৰিছিল গা ধোৱা শিকিছিল কোনে টোটোৱে ওকে কোৱেশ্চন নম্বৰ 12 চোৱা how did Toto almost boil himself alive জীৱন্ত অৱস্থাত Toto কেনেকৈ প্ৰায় কি হৈছিল হিজি গৈছিল Toto got into a kettle of warm water placed on the fire জুইৰ ওপৰত ৰাখি থোৱা সেই গৰম পানীৰ কেটলিত কি হৈছিল তেওঁ সোমাই গৈছিল as the water became hotter পানী যেতিয়া বেছি গৰম হৈ গৈ আছিল তলত যেহেতু জুই আছিল he nearly boiled himself alive তেওঁ একদম হিজি যোৱাৰ উপক্ৰম হৈছিল অৱস্থা হৈ গৈছিল ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 13 চোৱা why did Toto run away with the dish of পোলাওৰ ডিশটো লৈ কিয় Toto দৌৰি পলাইছিল এটো এটা ধুনিয়া প্ৰশ্ন কাৰণ খুব আহে Toto loved food and was greedy Toto ফুড ভাল পাইছিল খাদ্য ভাল পাইছিল আৰু তেওঁ খুব লোভী আছিল
Therefore, সেই কাৰণে he grabbed the dish of pulao, তেওঁৰ পোলাওৰ ডিছটো কি কৰিছিল কাঢ়ি লৈছিল and ran away to enjoy it alone. অকলে ইয়াক খোৱাৰ কাৰণে কি কৰিছিল দৌৰি এই গছৰ ওপৰত উঠি গৈছিল বুজি পাইছা তাৰপিছত কোৱেশ্চন নম্বৰ 14 চোৱা what did Toto do after climbing into the jackfruit tree এই কঁঠাল গছৰ ওপৰত যেতিয়া উঠিছিল উঠাৰ পিছত তেওঁ কি কৰিছিল after climbing the jackfruit tree কঁঠাল গছত উঠাৰ পিছত Toto sat there তাত বহি লৈছিল and threw pieces of the pulao at the people below তলত থকা সেই লোকসকলৰ গাত এই পোলাওবিলাক কি কৰিছিল ওপৰৰ পৰা পেলাই দিছিল ইমান বদমাশ আছিল এই Toto তাৰপিছত কোৱেশ্চন নম্বৰ 15 চোৱা what led the author to say Toto was not the sort of pet he could keep for long Toto constantly damaged property মানে Totoয়ে কি কৰিছিল लगातार বস্তু বাহিনী নষ্ট কৰিছিল ধ্বংস কৰি আছিল broke dishes and created trouble থাল বিলাক ডিশেছ বিলাক কি কৰিছিল বাসন বৰ্তন বিলাক ভাঙচুৰ কৰিছিল আৰু সমস্যাৰ সৃষ্টি কৰিছিল therefore সেই কাৰণে the family realized that পৰিয়ালটোৱে অনুধাৱন কৰিছিল যে he could not be kept as a pet for long যে তেওঁ পোহনীয়া জন্তু হিচাপে ৰাখিব নোৱাৰি বেছি দিনলৈকে বুজি পাইছানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই কেইটা হৈছে এই লেসনটোত সবচে ইম্পৰ্টেন্ট প্ৰশ্ন সো এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে ভালকে লিখি লবা একদম শৰ্ট এণ্ড ইজিকে লিখা আছে যদি ভিডিওটো তোমালোকৰ হেল্পফুল হোৱা বুলি ভাবা তেতিয়া হলে সবেই ভিডিওটো লাইক কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিবা আৰু যিসকলে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও সকলোৰে আগত পোৱাৰ কাৰণে ঠিক আছে